Namaskar, welcome to Ekaksha. I am Nipa Das, and today we will discuss the second part of the third English story of class 10. And the name of the story is Footprints Without Feet, which has been taken from your supplementary reader. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ ইংৰাজীৰ তৃতীয়টি ষ্টৰী আলোচনা কৰিম আৰু আজি আমি পাৰ্ট 2 টি আলোচনা কৰিম. And the name of the story is Footprints Without Feet. Okay, in the last class we discussed part 1. Part 1 at ami Griffin namor ejon scientist bikhoy pohilo. In the last part we talked about a scientist called Griffin who discovered a drug that could make him invisible. হয়নে তেখেত অদৃশ্য হৈ গ'ল, অদৃশ্য হৈ এখন ষ্টৰলে গ'ল, তাত কি হ'ল আমি পঢ়িলো, হয়নে? তাৰ পৰা আকৌ তেওঁ পলাই আহিলে, এতিয়া কি হয়? So let's continue. Okay, let's read part 2. So once more he found himself invisible but naked in the chill January air. So তেওঁ তেতিয়া সেই ডিপাৰ্টমেণ্ট ষ্টৰৰ পৰা পলাবলগীয়া হ'ল, কাপোৰবোৰ খুলি পেলালে, তেতিয়াতে আৰু এবাৰ নিজকে কি ইনভিজিবল মানে ইনভিজিবল মানে অদৃশ্য হৈ গ'ল. আৰু যিহেতু তেওঁ একো কাপোৰ পিন্ধা নাছিলে, he was naked in the chill January air. Chill January air মানে খুব জানুৱাৰী মাহৰ কথা, জানুৱাৰী বতাহ, তেতিয়া তাত খুব ঠাণ্ডা লণ্ডনত. Okay, so he was feeling very cold. As he was naked, he was not wearing any clothes. This time he decided to try the stock of a theatrical company in the hope of finding not only clothes but also something that would hide the empty space above his shoulders. Okay, this time he decided to try the stock. তো এবাৰ তেওঁ of a theatrical company, এবাৰ তেওঁ কি ভাবিলে যে তেওঁ থিয়েটাৰ কোম্পানী এটালৈ যাব আৰু তাৰ ষ্টক মানে বস্তু কিছুমান ট্ৰাই কৰিব, পিন্ধিব ধৰা, কিয়? In the hope of finding not only clothes but also something that would hide the empty space above his shoulders. তাৰমানে ভাবিলে যে তাত গৈ মই অকল কাপোৰে পিন্ধিম যে সেইটো নহয়, তাৰমানে মূৰৰ তেওঁৰ মানে কান্ধৰ ওপৰৰ খিনিটো ইনভিজিবল, হয়নে? That means as if he had no head, headless kind of a person, হয়নে? মূৰ নথকা মানুহৰ নিচিনা, হয়নে নহয়? Because his body was invisible, বডিটো মানে সলিড গোটা হৈ গৈছে, কিন্তু তেওঁ তাতে কাপোৰ পিন্ধি ল'ব পাৰে, কিন্তু মুখখনতো একো নাই, হয়নে নহয়? সো মুখখনতো কাপোৰ পিন্ধি ল'ব নোৱাৰে, হয়নে নহয়? তেতিয়া দেখাত খুব বেয়া লাগিছে, সেইকাৰণে তেওঁ ভাবিলে যে মোৰ কান্ধৰ ওপৰৰ ঠাইখিনিনো কেনেকে মই ঢাকি ৰাখিব পাৰো, মানে তেনেকুৱা বস্তু নিশ্চয় থিয়েটাৰ কোম্পানীত মই পাম, সেই বুলি ভাবিলে, হয়নে? বডিটো কি কাপোৰ পিন্ধি কভাৰ কৰি থৈ দিয়ে, যদিও অদৃশ্য, his body is solid, is in solid form, হয়নে? সেইকাৰণে কাপোৰ পিন্ধিলে মানুহে ধৰিব নোৱাৰে, because shape of the body is there. কিন্তু মুখখনটো অদৃশ্য, মুখখন কি কৰিব সেইটো ভাবি তেওঁ ভাবিলে যে নিশ্চয় থিয়েটাৰ কোম্পানীত কিবা বস্তু পাম. Shivering with cold, shivering খুব ঠাণ্ডাত মানে কঁপি থকা, shivering মানে কঁপি থকা, ইমান ঠাণ্ডা জানুৱাৰী ন, so he was shivering with cold. He hurried to Drury Lane, ৰাস্তাটোৰ নাম কি আছিলে? Drury Lane, the center of the theater world. Okay, he soon found a suitable shop, আৰু এখন খুব suitable এখন দোকান পালে য'ত এই ধৰণৰ বস্তু বিক্ৰী কৰা হয় থিয়েটাৰ কোম্পানীত. He made his way invisible, আৰু তাত সোমাই গ'ল, and he was invisible, অদৃশ্য, তেওঁকটো কোনেও দেখা নাই, কাপোৰবোৰটো খুলি লৈছে, হয়নে? Upstairs, ওপৰলৈ উঠি গ'ল, and came out a little later wearing, আৰু অলপ পিছত কি পিন্ধি ওলাই আহিলে তাৰ পৰা ওপৰত যে গ'ল, wearing bandages round his forehead, আৰু তেওঁৰ কপালত গোটেই কপালখনতে কি বেণ্ডেজ লগালে, dark glasses, আৰু চশমা পিন্ধিলে, false nose, নকল নাক এটা লগাই ল'লে, big bushy side whiskers মানে মুছ লগাই ল'লে, and a large hat, আৰু এটা খুব বৃহৎ আকাৰৰ hat পিন্ধি ল'লে. Look at the picture, এনেধৰণে, যিহেতু মুখখন ইনভিজিবল, হয়নে নহয়? তেনেকে কাপোৰ পিন্ধি মানুহৰ আগত ওলাব নোৱাৰে, because he would look like a headless person, মূৰ নথকা মানুহ যেন লাগিব, সেইকাৰণে মুখখন কি বেণ্ডেজেৰে ঢাকি ল'লে, এটা ডাঙৰ hat পিন্ধি ল'লে, চশমা পিন্ধিছে, আৰু নকল নাক এটাও লগাই ল'লে. To escape without being seen, he carelessly মানে নিৰ্মমভাৱে attacked the shopkeeper from behind, আৰু তাৰ পৰা সেই ষ্টৰ দোকানখনৰ পৰা য'ত থিয়েটাৰ কোম্পানীৰ বস্তু বিক্ৰী কৰে তাৰ পৰা তেওঁ
পলাই যাবলৈ কি কৰিলে পিছফালৰ পৰা শ্বপকিপাৰজনক কি কৰিলে দোকানীজনক তেওঁ আক্ৰমণ কৰি খুব নিৰ্মমভাৱে আক্ৰমণ কৰিলে after which he robbed him of all the money he could find আৰু তাৰ পিছত কি ডকাইতি কৰিলে তেওঁ সেই দোকানীজনৰ তাত যিমান টকা আছিলে সেই গোটেইখিনি তেওঁ চুৰ কৰিলে eager to get away from crowded London he took a train to the village of Iping তাৰপিছত তেওঁ কি কৰিলে ভাবিলে যে এতিয়া লণ্ডনত ইমান ক্ৰাউডেড ইমান মানুহ যে ইয়াৰ পৰা মই পলাই যাব লাগিব এখন গাঁৱলে গ'ল what is the name of the village Iping where he booked 2 rooms at the local inn our local inn is kind of hotel okay inn মানে অতিথিশালা মানে যাক আমি ইংলিছত হোটেল বুলি কওঁ okay তাতে তেওঁ 2টা ৰুম বুক কৰিলে হে গাঁওখনৰ নাম আছিল Iping তালে গ'ল The arrival of a stranger at an inn in winter was in any case an unusual event. So, usually people did not, or traveler or visitors did not come to the village during winter. Iman hit kalot that jatri hokol nazay. Hoine nohoy. So, it was a very strange incident. Khub asorit kotha je iman hitot, iman thandar dinot kunuba tat furiboloi jabo. A stranger of such uncommon appearance set all tongues wagging. Tongues mane jiva no wagging. Yate wagging or ortho hoise mane ei dhonor ejon stranger osinaki manhu uncommon appearance mane dekha tu khub uncommon hoine na khub asorik because his face was covered with bandages he was wearing a big hat hoine na hoy dekha tu khub beleg big glasses তেনেকুৱা এনেকুৱা বেলেগ ধৰণৰ এজন মানুহ দেখি সকলোৱে কি ওয়েগিং মানে বিভিন্ন কথা আলোচনা কৰিলে বুবা কৰিলে তেনেকুৱা আৰু যে এই অচিনাকি মানুহজন কোন এই ধৰণে তেওঁ কিয় কাপোৰ পিন্ধিছে বা তেওঁৰ মুখখনত বেণ্ডেজ কিয় এই ধৰণে তেওঁলোকে আলোচনা কৰিব ললে মিছেছ হল দ্য লেণ্ডলৰ্ডছ ৱাইফ আৰু মালিকৰ পত্নীৰ নাম কি আছিল মিছেছ হল ঘৰৰ মালিকৰ পত্নী মিছেছ হল made every effort to be friendly and she tried to be very friendly তেওঁ গ্ৰিফিনৰ লগত কি খুব ভালদৰে কথা পাতিব চেষ্টা কৰিলে বন্ধুত্ব কৰিব চেষ্টা কৰিলে But Griffin had no desire to talk and told her but Griffin was not interested at all তেওঁৰ কথা পতাৰ কোনো ইচ্ছা নাই আৰু কি বুলি ক'লে My reason for coming to Iping is a desire for solitude যে solitude মানে অকলশৰীয়া বা নিৰ্জনতা যে মই ইয়াতে নিৰ্জনতা বিচাৰিহে আহিছো ওকে শান্তি বিচাৰি নিৰ্জনতা বিচাৰিহে মই ইয়ালে আহিছো তাৰমানে বুজাই দিছে যে মোৰ কাৰো লগত কথা পতাৰ ইচ্ছা নাই I do not wish to be disturbed in my work যে মই কোনোবাই মোৰ কামত মানে ডিস্টার্ব কৰাটো মই নিবিচাৰো সেই বুলি ঘৰৰ মালিকৰ পত্নীক ক'লে Besides an accident has affected my face আৰু কৈছে এটা দুৰ্ঘটনাত মোৰ মুখখনত কিছু আঘাত হৈছে হে বুলি আগতে কৈ থলে কাৰণ মুখখনত গুটে বেণ্ডেজ আছে হয়নে নহয় মানুহে এটা সন্দেহ কৰিব হেকানে ক'লে যে মোৰ এটা দুৰ্ঘটনাত মুখখন মানে আঘাতপ্ৰাপ্ত হৈছো হে বুলি ক'লে Satisfied that her guest was an eccentric scientist but যেতিয়া এইবোৰ কথা ক'লে তেতিয়া মানুহগৰাকী মানে ঘৰৰ মালিকৰ পত্নীয়ে সন্তুষ্ট হ'ল যে তেওঁ এজন বৈজ্ঞানিকহে এক্সেন্ট্ৰিক সাইন্টিষ্ট মানে হৈছে অদ্ভুত মানে বৈজ্ঞানিক and in view of the fact that he had paid her in advance Mrs. Hall was prepared to excuse his strange habits and irritable temper but he already paid her in advance তেওঁ advance payment কৰিয়ে দিলে ৰুম দুটা যে লৈছিলে তেওঁ হেকাৰণে What did the lady do? She was prepared to excuse his strange habit and irritable temper. Strange habits মানে তেওঁৰ habits খুব আচৰিত আছিল আৰু irritable temper মানে হৈছে বিৰক্তিকৰ স্বভাৱ যদিও তেওঁৰ খুব স্বভাৱটো বিৰক্তিকৰ আছিলে ভালদৰে তেওঁ কথা বতৰা নকয় তথাপিতো মালিকৰ ওয়াইফে তেওঁক মানে এইবোৰ এক্সকিউজ কৰি দিছে কাৰণ তেওঁ অলৰেডি এডভান্সত ভাড়াটো দি দিছিলে মানে so she was happy but the stolen money did not last long আৰু আচ্ছা এই পইচাটো কৰপা ভাড়া যে দিছে এডভান্সত কৰপা দিছে তোমালোকে নিশ্চয় বুজি পাইছা তেওঁ যে সেই দোকানীজনৰ পৰা যে পইচাবোৰ যে চুৰি কৰিছিল
ন থিয়েটাৰ কোম্পানীৰ বস্তু যে য'ত পাইছিলে দোকানখনৰ সেই দোকানখনৰ দোকানীজনক কি কৰিছিল তেওঁ আক্ৰমণ কৰি পইচাবোৰ লৈ লৈছিলে সেই পইচাবোৰ কি হ'ল but the stolen money did not last long তাৰমানে সেই চুৰি কৰা পইচাবোৰ আৰু কিমান দিন যাব হয়নে নহয় শেষ হৈ গ'ল it did not last long বেছি দিন আৰু নাথাকিল and presently Griffin had to admit that he had no more ready cash আৰু মালিকক বা মালিকৰ ঘৈণীয়েকক ক'ব লগা হ'ল যে মোৰ হাতত এতিয়া আৰু কেশ নাই টকা নাই ভাড়া দিবলৈ he pretended মানে ভাও জোৰা কিন্তু তেওঁ ভাও জুৰিলে কি ভাও জুৰিলে what did he tell them however that he was expecting a check to arrive at any moment কিন্তু কি ক'লে যে মই এখন সোনকালে মই এখন চেক পাম আৰু চেক পোৱাৰ লগে লগে মই আপোনালোকক আৰু ভাড়া নেক্সট ভাড়াটো দি দিম বুলি ক'লে Shortly afterwards, a curious episode occurred. আৰু এই কথাখিনি কোৱাৰ কেইদিনমান পিছতে এটা মানে খুব কিউৰিয়াছ মানে কৌতূহলপূৰ্ণ এটা ঘটনা ঘটিল ঘটনা কি ঘটনা আহচোন পঢ়ো very early in the morning কাহিলি পুৱাতে কি হ'ল a clergyman and his wife were awakened by noises in the study তেখেতৰ study roomত clergyman মানে হৈছে খ্ৰীষ্টান ধৰ্মগুৰু ওকে খ্ৰীষ্টান ধৰ্মগুৰু ক্লাৰ্জিমেন বুলি কোৱা হয় এদিন কি হ'ল তেখেত আৰু তেখেতৰ পত্নীয়ে কাহিলি পুৱাতে সাৰ পালে কেলে কাৰণ তেওঁলোকে তেওঁৰ ষ্টাডি ৰুমত কিছু শব্দ শুনা পালে creeping downwards তেওঁলোকে কি চিৰিৰে তলত নামি আহিলে they heard the chink of money মানে পইচাৰ শব্দ পইচাবোৰ যেতিয়া এনেকে আমি ৰস কৰাই দিবা পৰি যায় তেতিয়া এটা শব্দ হয় হেতু কি কয় chink of money being taken from the clergyman's desk তেওঁলোকে শব্দ পালে যে এই খ্ৰীষ্টান ধৰ্মগুৰুজনৰ যিটো ষ্টাডি টেবল আছিলে টেবলৰ ডেস্কত যিবোৰ পইচা আছিলে কোনোবাই যেন সেই পইচাবোৰ লৈ আছে লৈ গ'ল আৰু গম পালে যেতিয়া দেখিলে যে ডেস্কত পইচাবোৰ নাই Without making any noise and with a poker grasped firmly in his hand, the clergyman flung open the door. Surrender. তাৰপিছত ক্লাৰ্জিমেনে ভাবিলে যে আমি ৰুমটো এতিয়া খুলি চাব লাগিব যে কোনে চুৰ কৰি পইচা চুৰ কৰি আছে সেইকাৰণে তেওঁ হাতত কি ল'লে পোকাৰ look at the picture okay this is a picture of a poker এটা লৈ মানে ভাবিছে কোনোবা আছে যদি আমি আক্ৰমণ কৰিব লাগিব হয়নে হাতত লৈ কি কৰিলে দৰজাখন he flung open খুলি দিলে আৰু ক'লে surrender মানে আত্মসমৰ্পণ কৰা হে বুলি ক'লে then to his amazement মানে then to his utter surprise মানে আশ্চৰ্য he realized তেওঁ গম পালে বুজিলে that the room appeared to be empty কিন্তু তেওঁ খুব আচৰিত হ'ল he was shocked that the room was empty যে ৰুমটোত কোনো নাই He and his wife looked under the desk and behind the curtains. তেওঁ আৰু তেখেতৰ পত্নীয়ে ক'ত চালে ডেস্কৰ তলত চালে behind the curtains মানে desk behind the curtain মানে পৰ্দাৰ পিছফালে চালে যে কোনোবা লুকাই আছে নি and even up the chimney আনকি চিমনিৰ ওপৰতো চালে There wasn't a sign of anybody but there was nobody to be found under the desk or behind the curtains or even in the chimney. They were not able to find anyone. Yet the desk had been opened and the housekeeping money was missing. কিন্তু তেওঁলোকে দেখিলে যে ডেস্কটো কি খোলা অৱস্থাত আছে আৰু ঘৰ চলাবলৈ ৰখা পইচাসমূহ কি টকা পইচাসমূহ নাইকিয়া হৈ গ'ল The money was missing. That means someone had stolen the money. Extraordinary affair, the clergyman kept saying for the rest of the day. So they were so shocked. যে দৰজাখন বন্ধ পইচা চুৰি কৰা শব্দ পাই আছে কিন্তু দৰজা খোলাৰ পিছত কোনো মানুহ নাই so গোটেই দিনটো ধৰ্মগুৰুজনে এষাৰ কথাই কৈ থাকিলে কি extraordinary affair মানে আশ্চৰ্যকৰ ঘটনা যে কি আশ্চৰ্যকৰ ঘটনা সেই বুলি তেওঁ কৈ থাকিলে But it was not as extraordinary as the behavior of Mrs. Hall's furniture a little later that morning. কিন্তু ইয়াত কৈও আশ্চৰ্যকৰ ঘটনা আৰু এটা বেলেগ হ'ল অসাধাৰণ ঘটনা কেতিয়া হ'ব যেতিয়া আমি মিছেছ হলৰ ফাৰ্নিচাৰবোৰ ওকে চকী মেজবোৰৰ কি ঘটনা এটা ঘটিল সেইটো এতিয়া আমি পঢ়িম সেইদিনাই ৰাতিপুৱা অলপ পিছত আৰু এটা ঘটনা হয় সেইটো আমি এতিয়া চাম The landlord and his wife were up very early and were surprised to see the scientist's door wide open. Hedna ki hol, ঘৰৰ মালিক আৰু
তেখেতৰ পত্নীয়ে খুব ৰাতিপুৱাই উঠিলে আৰু তেওঁলোকে আচৰিত হ'ল আচৰিত কিয় হ'ল তেওঁলোকে দেখিলে যে সাইন্টিষ্টৰ যিটো ৰুম আছিল ৰুমৰ দৰজাখন খোলা আছিল কিয় খোলা আছিলে তোমালোকে নিশ্চয় গম পাইছা কাৰণ ৰাতিপুৱাই ক্লাৰ্জিমেনৰ ঘৰলৈ গৈছিলে চুৰ কৰিব হয়নে নহয় সেইকাৰণে that's why the door was open usually it was shut and locked কাৰণ সচৰাচৰ কি হয় usually তেওঁৰ ৰুমৰ দৰজাখন সদায় বন্ধ আৰু তলা মৰা থাকে and he was furious if anyone entered his room আৰু গ্ৰিফিনে furious মানে খুব খং কৰিছিল okay if anyone entered his room যদি কোনোবাই তেখেতৰ ৰুমত সোমাই তেতিয়া তেওঁ অত্যন্ত মানে খুব খং কৰিছিল the opportunity seemed too good to be missed opportunity মানে সুযোগ কৈছে ইমান ধুনীয়া সুযোগটো তেওঁলোকে মিছ কৰিব নোৱাৰে তেওঁলোকে ভাবিলে যে আমি ভিতৰত গৈ চাব লাগিব they peeped round the room গোটেই ৰুমটো তেওঁলোকে কি কৰিলে পিপ কৰা মানে জুমি চোৱা তেওঁলোকে একদম জুমি চালে ৰুমটোত saw nobody but they were surprised because they couldn't see anybody roomot kuno nai and decided to investigate so they thought that they will investigate the matter investigate মানে তেওঁলোকে ভাবিলে যে আমি তদন্ত কৰিব লাগিব ইমান ৰাতিপুৱা ক'ত গ'ল আৰু দৰজাখন কিয় খুলি থৈছে তেওঁটো দৰজাখন কেতিয়াও নুখুলে সদায় বন্ধ কৰি লক কৰি থয় আৰু কোনোবা সোমালেও তেওঁ বেয়া পায় খং কৰে The bedclothes were cold, showing that the scientists must have been up for some time. Aru bedclothes mane bedsheets pur khub thanda. Ta mane yar pa ki bujile je teo nischoy ketiabai bisona eri mane uthi goise. And stranger still, the clothes and bandages that he always wore were lying about the room. Ar tatukoi asorit kotha ki hol janane? What was stranger? তাতকৈ আচৰিত কথা এইটো যে তেওঁ যি কাপোৰ পিন্ধি থাকে আৰু মুখত যে তেওঁ বেণ্ডেজ মাৰি লয় সেই সকলোবোৰ বস্তু ৰুমত পৰি আছিল all of a sudden Mrs. Hall heard a sniff close to her ear আৰু হঠাৎ তেওঁকে এই ৰুমত যেতিয়া এইবোৰ তদন্ত কৰিব সোমাল হঠাৎ তেওঁ কি ফিল কৰিলে she heard কি শুনিলে a sniff মানে উশাহৰ শব্দ যেন তেওঁৰ কাণৰ ওচৰতে কোনোবাই উশাহ নিশাহ লৈ আছে A moment later, the hat on the bedpost leapt up. Aro eta muhurtor pisote ki hol bisonar postot eya soa bisonar postot eta mane hat asile hat tu je asile he hat tu ki hol hat on the bedpost leapt up mane jopiai utha niche e hat tu ki thora uporle uri gol jopiai uporle gol and dashed itself into her ar uri ahi ki korile dashed into her face dash mane aghat kora mane malikor potnir mukhot ahi aghat korile as if somebody threw it enekwa hol ten kunubai jen tor mukhole hetu dulia he dise then the bedroom chair became alive tar pisot bedroomot thoka soki khonu nije lorsor koriba dhorile springing into the air soki khon ki hol springing mane jopiai uthil aru soki khonu ki eneke nije uporle uthi gol charged straight at her legs foremost tamne soki je saikhon bhori theke hane nohoy bhori ke khon teoloi jen ekdom uri ahise soki khon okay so we have come to the end of part 2 of the story so aha koru you have found it interesting tumaloke sage interesting paisa aru bhalu lagise next part ot ami ako story to continue korim now to see if you have understood let me ask you a few multiple choice questions look at question 1 tumaloke mor logot uttor to dibole chesta korason titia ha bhal lagibo ar moi kom pam tumaloke buji paisa ne nai hoine why does Mrs. Hall find the scientist eccentric Scientist jono boganik jonok Mrs. Hall adbhut boli kyo bhabisil because of his strange appearance and behavior because of his clock because of his desire to talk to everyone because of his kindness because of his strange appearance and behavior kan dekhat te khub adbhut asile aru tor byabohar patiu adbhut asile question 2 what curious event happens in the clergyman's study roomot ki adbhut ghotona hol a thief is caught in the act The room is found empty, though money has been stolen. A ghost is sighted in the study. The clergyman's desk is damaged. The room is found empty, though money has been stolen. Question number 3.
What unusual event happened with the furniture at the inn? Innot furniture বোৰৰ লগত কি এটা অসাধাৰণ ঘটনা হ'ল? The furniture were rearranged by the landlord. The bed collapsed. The chair and hat seemed to move on their own. The furniture disappeared. The answer will be the chair and hat seemed to move on their own. So কিখন আৰু টুপিটো হাতটো কি হ'ল নিজে নিজে লৰচৰ কৰা আৰম্ভ কৰিলে.